তৰকাৰীকেইটা খাই বৈ পেলাই আৰু হৈ তামোল এখন খুৱাই নিছিলোঁ নহয় ইমান দেৰি হৈ এতিয়া এখন কাটি পেলাই খাই আছোঁ আকৌ তুমি কি কৰি আছা নাই কি যে কোৱা তোমাৰ একেবাৰে মোলৈকে মনত পৰি থাকে মিঠা কথাবোৰ নক'বা দেই চিনি খাবলৈ আহিছা মোৰ লগত হ'ব দিয়া মোৰো মনত পৰে চব সময়তে ফোন কৰিব নোৱাৰা কাৰণে এখেত থাকে আকৌ তাতে ল'ৰা ছোৱালীকেইটাও লগ নোপোৱা জানো বৰ দিগদাৰ সিহঁতক মোবাইলটো চাবলৈও বিচাৰি ফুৰে যে মোৰো মন যায় দিয়া এনেকৈ আহে তোমাৰ কথা পাতিবলৈ কি কৰিবা ল'ৰা ছোৱালীকেইটাৰ ঘৰতে নোৱাৰি আকৌ মানুহটো আহে মা মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়াচোন ৰ'বা দেই ছোৱালীজনী আহিছে কেলৈ টেটু ফালি চলি আছে হা কিমান সময় হৈছে ভাত খোৱা তহঁতৰ তুমিনো একেৰাহে কাৰ লগত ফোনত কথা পাতি থাকা মই ভোক লাগিছে কাৰণেহে ভোক লাগিছে বুলি কৈছোঁ কিবা এটা খাবলৈ দিয়া যা দিমকে নহয় যা পঢ়ি থাকে যা মোৰ পিছে একেবাৰে ঘূৰি ফুৰিব নালাগে মই কি কাৰো লগত ফোনত কথা পাতিব নোৱাৰোঁ নেকি হা এই জেঠাইৰ লগত পাতিছোঁ যা আজি যেনিবা জেঠাইৰ লগত পাতিছা তোমাক মই একেৰাহে ফোনটোতে লাগি থকা দেখোঁ দেউতা ঘৰত নাথাকিলে তুমি ফোনটোতে লাগি থাকা কাৰোবালৈ মেছেজ কৰি থাকা মই এতিয়া ডাঙৰ হৈছোঁ মই নাজানো বুলি ভাবিছা ফোনতো এনি টাইম কথাই পাতি থকা দেখোঁ কৰি তই হা পালি বস্তু পালি হা মোক ফোনত কথা পাতি থকা দেখো যা বুলি কৈছোঁ যা কি হ'ল এনেকৈ চাই থাকিবলৈ কিবা এটা খাবলৈ দিবা নহয় মানে আপুনি আজি ইমান সোনকালে আহিলে যে কিয় মই সোনকালে অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি নিশ্চয় তুমি মই সোনকালে অহাৰ কাৰণে অসুবিধা পাইছা নহয় জানো নাই আপুনি কি কৈছে মোৰ আকৌ কি অসুবিধা হ'ব কি অসুবিধা হ'ব তুমি নিজে জানা দেখোন তোমাৰ জানো ফোন কৰিবলৈ অসুবিধা হোৱা নাই মই থকাৰ কাৰণে মোৰ আকৌ ফোনত কথা পাতিলে কি অসুবিধা হ'ব লগৰ ছোৱালী দুজনমানলৈ ফোনত কথা পাতিলোঁ বুলিয়ে এনেকৈ ক'ব লাগেনে চাবা কিন্তু তুমি বান্ধৱীৰ লগতে কথা পাতিছা নে তুমি আন কাৰোবাৰ লগত পাতিছা সেয়া মই নাজানো কিন্তু গাঁৱৰ মানুহৰ মুখামুখি তোমাৰ বিষয়ে এটা বেয়া কথা শুনি আছোঁ যদি সেইটো কথা সঁচা হয় নহয় তেতিয়া মই কিন্তু তোমাক কেতিয়াও ক্ষমা কৰি নিদিম কৈ দিলোঁ গাঁৱৰ মানুহবোৰে হিংসাতে কৰে আপুনি মোক বহুত মৰম কৰে যে তেওঁলোকৰ কথা বিশ্বাস নকৰিব তেওঁলোকে একদম মিছামিছি কথা মানে হকে বিহকে মানুহক লগাই বৰ নাপায় লোকৰ সংসাৰ ভাঙিবলৈ বিচাৰিছে কেনে মোৰ মৰমৰ মানখিনি যাতে তুমি ৰাখা কষ্ট কৰি হ'লেও ঘৰখন ধুনীয়াকৈ সাজিছোঁ ল'ৰা ছোৱালী দুটাৰ সৈতে সুখেৰে থাকিব পাৰিম আমি ভুলতো যাতে এই সংসাৰখন তুমি খেলি মেলি নকৰা আশা কৰিছোঁ মই ভবাৰ দৰেই যেন তুমি হোৱা হ'ব দিয়ক আপুনি মোক লৈ চিন্তা কৰিব নালাগে মই আপোনাৰ কাৰণে ভাত লৈ আহোঁগৈ ৰ'ব হ'ব দিয়া যোৱা বৰ ভোক লাগিছেও এইকণ সময়ত বৰ ভোক লাগে ঠিক আছে মই এতিয়া আনিছোঁ তুমি মোক লৈ যোৱা একেবাৰে মই এইখন থাকিব নোৱাৰোঁ মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ তোমাৰ লগত ভালকৈ কথা এটা পাতিব নোৱাৰোঁ সকলোৱে চাই থাকে ৰাস্তাতো যাব নোৱাৰোঁ আৰু ঘৰত থাকিলে ল'ৰা ছোৱালীকেইটাৰ কাৰণে নোৱাৰোঁ ৰাস্তা বুলিলে ক'ৰবাত গ'লে মানে গাঁও মানুহবিলাকৰ পৰা নোৱাৰোঁ মুঠতে মোৰ একদম জিনা হাৰাম হৈ গৈছে তুমি মোক সোনকালে নিলে নিয়া যদি ভাল পোৱা মোক লৈ যোৱালে মই কৈ দিছোঁ কিন্তু কি সঁচাকৈ কৈছা তুমি অহা সপ্তাহত লৈ যাবা থেংক ইউ মই আকৌ ভাবিছিলোঁ বোলো তুমি মোৰ লগত এনেই প্ৰেম কৰি আছা মোক নিনিবা পিছত এতিয়াহে গম পালোঁ সঁচাকৈ ভাল পোৱা মানে তুমি মোক ন হ'ব দিয়া আমি দুটা একদম বাহিৰত গৈ বিন্দাছ থাকিম থেংক ইউ ছ' মাছ বহুত ডাঙৰ ভুল কৰিলোঁ মোৰ লাইফ পাৰ্টনাৰ বচাত এই মোতকৈ বয়সত ডাঙৰ মানুহ এজনৰ লগত বিয়া পাতি দিলে মাহঁতে দিলৈ মোৰ মানে জীৱনটো একেবাৰে ৰস নাইকিয়া নিচিনা হৈ গৈছিলে এতিয়া তোমাক পাইহে কিবা জীৱনলৈ ৰস অহাৰ নিচিনা লাগিছে পাই হ'ব দিয়া ৰাখিছোঁ একেবাৰে বাৰী পিছফালে আহি লৈছোঁ মোৰহে কামুচে গোটেই জংঘলখনত মেছেজ কৰিমগৈ ঘৰলৈ গৈ এইবোৰৰ পৰা শান্তি নাই এতিয়া বাথৰুমত সোমাই পেলাই মেছেজ লিখিবলগীয়া হৈছে মা তুমি বাথৰুমতো মোবাইল পিটিকি আছা ইম্পৰ্টেণ্ট কাম থাকে মোবাইলটো বাথৰুমলৈ আহিছা তোৰ মাৰ খাবলৈ মন গৈছে নেকি যা বুলি কৈছোঁ সেই পাওলা তোৰ কি দৰকাৰ মই কি কৰি নাথাকোঁ সৰু ছোৱালীজনী ওলা বুলি কৈছে ওলা মাৰ খাব মন আছে তোৰ মই তোমাক কৈছিলোঁ নে নাই যে মোৰ হোমৱৰ্ক অলপ আছে মোক সহায় কৰি দিয়া তুমি যে আজিকালি মোক হোমৱৰ্ক কৰিবলৈ সহায় কৰি নিদিয়া কি কাৰণে কোৱাচোন মা মই জানো অকলে কৰিব পাৰোঁ টানবোৰ মই ভালকৈ নোৱাৰোঁ নহয় তুমি শিকাই দিলেহে পাৰিম নিজে কৰগৈ যা স্কুলত কি পঢ় নিজে কৰগৈ যা মই নোৱাৰোঁ সেইবোৰ কৰি থাকিব শান্তি নাই মানে এইবোৰৰ পৰা কথা পাতিবলৈ মা তুমিও মাতিছিলা মাতিছিলোঁ তই কামৰ পৰা অহা কিমান সময় হ'ল বেছি সময় হোৱা নাই মা অলপ আগতে আহিলোঁ তোৰ লগত মোৰ কথা দুটামান আছিলে কোৱা মা কি কথানো এই বোৱাৰীজনী আজিকালি কি হৈছে কচোন ল'ৰা ছোৱালী হ'লেও অকণো গুৰুত্ব নিদিয়ে অলপ কথাতে তাই ল'ৰা ছোৱালী হ'লেও আজিকালি মাৰপিট কৰে মোকো ভালকৈ মা দেখা নিদিয়ে অকল ফোনটোত লাগি থাকে নাজানো আৰু তাই কি হৈছে কথাই মাথো কাজিয়া কৰিব বিচাৰে কিনো হ'ব মা ল'ৰা ছোৱালীৰ লগত লাগি থকা মানুহৰ কথা জনাই দেখোন আৰু ল'ৰা ছোৱালীয়ে উৎপাত কৰে আৰু কিবা অকণমান খং কৰে তাকে আৰু তুমি বেয়াকৈ ভাবি নল'বা মা নাই এনেই তেনেকুৱা হ'লে মই বেয়াকৈ ভাবি নল'লোহেঁতেন কিন্তু তাই ফোনত কথা পতা মানে স্বভাৱটো মই একেবাৰে ভাল লগা নাই পূজাৰী গৈ পেলাই কেইবাদিনো বাথৰুমত কথা পাতি থকা হৈছে কাৰোবাৰ লগত কথাটো বৰ এটা ভাল হোৱা নাই দেখোন ঐ কি বাথৰুমত কথা পাতে কাৰ লগত কথা পাতে ৰ'বা মই আজিয়ে মোবাইল চেক কৰিম আৰু মই তাইৰ হাতৰ পৰা মোবাইল কাঢ়ি ল'ম পাব মছলাটো সেইটো কৰাই ভাল হ'ব মোবাইলটো কাঢ়ি লওঁ নহ'লে এইজনীয়ে কেতিয়াবা কি গতি লগাব ঠিক নাই হ'ব দিয়া মা ময়ো অলপমান লক্ষ্য কৰিছোঁ অলপমান তাই ব্যৱহাৰবোৰ সাল সলনি দেখিছোঁ নিশ্চয় এই কিবা এটা কৰি আছে মোবাইলটো কাঢ়ি ল'বই লাগিব মোবাইলটো পালেহে কাৰোবালৈ ফোন কৰিব নাপালে কি কৰিব হেল্ল' কি কৰি আছা বৰ ডাঙৰ কথা এটা হৈছে নক'বা আৰু মোৰ শাহুৱে মানুহজনৰ আগত সকলো কথা কৈ দিলে
ছোৱালীয়ে মানে শাহুমাক কৈছিলে মই যে বাথৰুমত সোমাই কথা পাতোঁ বুলি, সেইটোকে গম পাই এতিয়া পিতেকক লগাইছে। এখেতে বোলে মোৰ মোবাইলটো লৈ ল'ব, মোবাইলটো লৈ ল'লে সৰ্বনাশ, মই তোমালোক কেনেকৈ ফোন কৰিম। কি তুমি সঁচাই কৈছা? মোক লৈ যাবা? মই যে নিজকে কাণকে বিশ্বাস কৰিব পৰা নাই। তুমি মোক একেবাৰে লৈ যাবা? নিবা হয়, কিন্তু যদি তুমি মোক মৰম নকৰা কৰিবা। তুমি মোক সঁচাই বহুত ভাল পোৱা ন, সেইকাৰণে মোৰ বিয়া পতা মানুহ এজনীকো তুমি নিবলৈ ৰেডি হৈ আছা। তুমি মোক সদায় এনেদৰে মৰম কৰি থাকিবাতো? অঁ হ'ব দিয়া, মই বাহিৰতে ৰৈ থাকিম, তুমি আহি যাবা, লাহেকৈ আহিবা। বাইক চাইক ওচৰলৈ নানিবা, শব্দটো শুনিলে গম পাই যাব। নোৱাৰোঁ আৰু মই ইয়াত তোমাৰ পেপৰত ইমানেই পাগল হ'লোঁ যে মই এইখন ঘৰত আৰু শান্তি থাকিব নোৱাৰোঁ। তোমাৰ ওচৰলৈ যাবই লাগিব, তোমাৰ লগতে মই সুখ বিচাৰি পাম। হ'ব দিয়া, এতিয়া ৰাখিছোঁ হা। মণি আৰে ৰাতিপুৱাই ক'ত গ'ল মানুহজনী? ৰাতিপুৱাৰ পৰা নাই যে। দেউতা, মই মাক সকলো জেগাতে বিচাৰিলোঁ, ক'তো নাই। ক'লৈ গ'ল বাৰু মা? বুকন পেহীহঁতৰ ফালে গৈছিলি যে? গাঁৱৰ সকলোৰে ঘৰলৈ গ'লোঁ, কাৰো ঘৰতে নাই। ডাঙৰ কথা হৈছে বুজিছ, ডাঙৰ কথা হৈছে। কি ডাঙৰ কথা হৈছে ন? মণিক ঘৰত বিচাৰি পাইছ নাই? তাই বোলে কোনোবা ল'ৰা এটাৰ লগত পলাই গ'ল। এই জোনাকী যে তাইলৈ বোলে ফোন কৰি দিছে, তাই বোলে একেবাৰে গ'ল আৰু নাহে হেনো। আমাৰ মা কাৰোবালৈ গুচি গ'ল? কি কৈছে আপুনি এইবোৰ? এইজনী আমাৰ গাঁৱৰ বন্না মানিলে, এইজনী মোৰ চোবালে চবৰে। তাই বাৰু এই ল'ৰা ছোৱালী দুটাৰ মুখলৈ মনত নপৰিলেনে? তাই বেলেগ এটালৈ কেনেকৈ যাব পাৰিলে বাৰু? হে ভগৱান, কি হ'ল এইবিলাক কি হৈ গ'ল? আইঐ, মোক এইবোৰ দেখিবলৈ নোপোৱাৰ আগতে মাৰি নিনিলা কিয় প্ৰভু? এই কণ ল'ৰা ছোৱালীকেইটাক এৰি থৈ তাইক কেনেকৈ যাব পাৰিলে? কি দিয়া নাছিলোঁ তাইক মই? লোকৰ ঘৰত কাম কৰি হ'লেও মই তাইক ভালকৈ খুৱাইছিলোঁ, ভালকৈ পিন্ধাইছিলোঁ, মৰমত ৰাখিছিলোঁ। হে ভগৱান, কি হৈ গ'ল এইবোৰ? ভাইটিহঁত ধনিবা কান্দিয়ে আছে মাক বিচাৰি বিচাৰি। দেউতা, মা আৰু নাহে নেকি ঘূৰি? দেউতা, মালৈ বৰ মনত পৰিছে, ভাইটিও কান্দি আছে। বোপাই, তই আহি পেলাই নদী পাৰত বহি আছহি। মই গোটেইখন গাঁওখন বিচাৰি চলাত কৰিলোঁ। মা, তুমি ইয়াত? ইহঁত দুটাক লৈ ইয়াত কি কৰি আছাহি? কথা ক'বলৈ আহিছ হা? কথা ক'বলৈ আহিছ? ল'ৰা ছোৱালী হালক লৈ ঘৰখনত কেনেকৈ আছোঁ মইহে জানো। নিজে আহি এই নদী পাৰত বহি আছহি হা? ল'ৰা ছোৱালী হালে মাককো নাপায়, বাপেককো নাপায়, কিমান কান্দে কটা কৰিছে, সেইবোৰ হ'লে হিচাপ নাই হা? ল'ৰা ছোৱালীকেইটাই মোৰ হাতত গতাই নিজে আহি পেলাই ইয়াত বহি আছহি হা? আৰু কি কৰিম মা, কি কৰিম? কেনি ওলাব নোৱাৰা হৈছোঁ, সকলোৰে মুখে মুখে কেৱল তাইৰ কথা। আৰু কিমান সহ্য কৰিম মই হা? সেইবোৰ কথাকে ভাবি গুণি তই কান্দি কাটি থাকিলে হ'ব নেকি এতিয়া হা? আজি এসপ্তাহ হ'ল তাই যোৱা, তই এটা ভাতো মুখলৈ নিয়া নাই। এনেকৈ হ'লে মৰিবি তই, সেইজনীৰ কাৰণে মৰিবলৈ আহিছ, যিজনীয়ে তোৰ মৰম চেনেহ বুজি নাপালে। মা, এই ল'ৰা ছোৱালী হালকৰ মুখলৈ চাব পৰা নাই মই। কিমান যে আমনি কৰিছে মাকৰ অবিহনে ল'ৰাটোৱে। কি হ'ব এতিয়া আমাৰ জীৱনটো মা? এই ল'ৰা ছোৱালী হালক কেনেকৈ ডাঙৰ কৰিম? মই মাৰ এজনী মৰি যোৱা নাই নহয়। তাইৰ নিচিনা এজনীয়ে যেতিয়া ইমান ডাঙৰ কাম এটা কৰিব পাৰিলে, ল'ৰা ছোৱালী হালে এৰি থৈ যাব পাৰিলে, তাইৰ কাৰণে কন্দা কটা কৰি এতিয়া আৰু একো লাভ নাই। নতুনকৈ জীৱনটো আৰম্ভ কৰ। ল'ৰা ছোৱালী হালক চাবলৈ মই আছোঁ নহয়। ডাঙৰ হোৱাৰ পিছততো কথাই নাই, নিজে খুটি খাব পৰা হ'লে সিহঁতে মাককো পাহৰিব। তাইৰ নিচিনা এজনী চৰিত্ৰহীনা মাকক মনত ৰখাৰ কোনো দৰকাৰ নাই। তয়ো তাৰ বাবে কান্দি থকাৰ কোনো দৰকাৰ নাই। ব'ল ঘৰলৈ ব'ল, ভাত কেইটামান নাখালে মৰিবি তই। দেউতা, মালৈ বহুত মনত পৰিছে। মা ওচৰলৈ যাওঁ। তোমালোকৰ মা মৰিলে দেই। মা আৰু নাই। এতিয়াৰ পৰা মই আৰু আইতাই তোমালোকক যাম। সোনকালে আহ। সেইজনীক লৈ মনত পেলাই তই আৰু কন্দা কটা কৰি দুখুৱা নোবোৱাকৈ মৰিব নালাগে। ঘৰলৈ আহ বুলি কৈছোঁ, সোনকালে ঘৰলৈ আহ। হ'ব মা, মই গৈ আছোঁ। তুমি ইহঁত দুটাক লৈ যোৱাচোন, ভাতকেইটা ইহঁতক খুওৱা গৈ। মই গৈ আছোঁ। চাবি কিন্তু, সোনকালে আহ। পাহৰোঁ বুলিও পাহৰিব পৰা নাই অ' মা। মই তাইক কিমান মৰম কৰিছিলোঁ। লাগ বুলি ক'লে সকলো বস্তু আনি দিছিলোঁ মই। তাই যে মোক এনেকুৱা কৰি থৈ এৰি যাব মই কেতিয়াও ভবা নাছিলোঁ। মোৰ মুখলৈ নাচালে অন্ততঃ ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাবলৈ তাই হত নগ'ল নে? কেনেকৈ নিজে জন্ম দিয়া ল'ৰা ছোৱালীকেইটা এৰি থৈ গ'ল বাৰু তাই? কেনেকৈ? তুমি যে ইমান ভাল পোৱা মই ভবাই নাছিলোঁ। অসমৰ বাহিৰলৈ মই আজিলৈকে ক'তো ফুৰিবলৈ অহা নাছিলোঁ, কিন্তু তুমি মোক প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত ফুৰাবলৈ আনিছা। মই যে বহুত বেছি সুখী হৈছোঁ। আৰু বহুত জেগা দেখুৱাম তোমাক, চিন্তাই নকৰিবা। এতিয়া তুমি মোৰ লগত লাইফটো পুৰা এনজয় কৰিব পাৰিবা। সেইকাৰণেতো মোক সেই জংঘলখনৰ পৰা ওলাই তোমাৰ লগত পলাই আহিছোঁ। তুমি টেনশ্যনে নল'বা। এতিয়া এটা হোটেল ৰুম লৈছোঁ নহয়, তাতে আমি থাকিম। ব'লা, কি মজা হোটেলৰ ৰুম, ৱাও। তাত থাকি তুমি বিৰাটেই ভাল পাবা। সঁচা? ব'লা, মই ইতিমধ্যে মোবাইলতে ৰুম এটা বুক কৰিলোৱেই, আমি তাতে থাকিম। ব'লা। আহা, সঁচাকৈ
তোমাক পাই মই গোটেই পৃথিৱীৰ সুখবোৰ পাইছোঁ। ইমান দিনে যে মই অন্ধকাৰৰ মাজত সোমাই আছিলোঁ নহয়। পিছে তোমাৰ ল'ৰা ছোৱালীহাললৈ মনত পৰা নাই নে কোনো? নাই অকণমান মনত পৰিছে আৰু পৰিলেওতো উপায় নাই, পাহৰি যাম আৰু এনেকৈ লাহে লাহে। তোমাৰ মৰমখিনি পাইছোঁ নহয়, তোমাৰ মৰম এনেকৈ পাই থাকিলে মই সকলোকে পাহৰি যাব পাৰিম। That's like a good girl. ব'লা মোৰ ডাৰ্লিং। আহা আৰে জিত যোৱা ইমান সময় হ'ল, অলপ সময়তে আহিম বুলি কৈ কি কৰি আছে বাৰু? ক'লৈ বা গৈছে? মোৰ যে অকলে থাকি ৰুমটোত ভয়ে লাগিছে। ক'লৈ গ'লগৈ বাৰু? ফোনটো লগাইছোঁ, ফোনটোও লগা নাই। কিনো কৰি থৈছে নহয়, মই যে অকলে থাকি ইয়াত ভয় লাগিছে। অকণো ভাবিবলৈ সময় নাই পোৱা মানে চাগে। क्यों नहीं आएगा? यह मेरे घर है। तुम्हारे हस्बैंड ने मुझे तुमको भेज दिया है और मुझसे पैसे लेकर वो असम चले गई। আপুনি কি ক'ব খুজিছে? মই এইবোৰ হিন্দী বুজি পোৱা নাই। আপুনি কোন হয়? কিয় এনেকৈ লোকৰ সৰু ৰুমলৈ সোমাই আহিছে? ওলাই যাওক, এতিয়া ওলাই যাওক। ओह, तुमको हिंदी समझ में नहीं आ रहा है। रेखा दीदी इधर आओ। हाँ साहब बोलिए। इसको समझा दो। ঐ তই হিন্দী বুজি নাপাৱ? ছাৰে তোক কিনি ল'লে বুজিছ? তোৰ বয়ফ্ৰেণ্ডে ইয়াত আহি ছাৰক বিক্ৰী কৰি থৈ গৈছে তোক। এইখন ছাৰৰে ঘৰ হয় বুজিলি? কি কথা ক'বলৈ আহিছে? জিতে মোক কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। ক'ত গ'ল জিত? ক'ত গ'ল? ঐ কি ভাবিছ? তোৰ জিতে তোক বৰ ভাল পায় হা? জিতে এতিয়ালৈকে আমাক এনেকৈ তিনিজনী বোৱাৰী আনি বিক্ৰী কৰিলেহি বুজিলি? তই কি ভাবিছিলি? জিতে তোক সঁচা সঁচিকৈ ভাল পাইছিল হা? তোৰ দৰে এজন বেলেগৰ পত্নী সি সঁচা সঁচিকৈ ভাল পাইছিল হা? বুৰ্বক বোৱাৰী, নিজৰ ঘৰ সংসাৰ ল'ৰা ছোৱালী এৰি থৈ সুখত থাকিবলৈ পলাই আহিছিলি। পালি এতিয়া মচলাটো। সি এটা মহা ঠগ প্ৰবঞ্চক হয় বুজিলি? সি এনেদৰে বিজনেছ কৰে। ছোৱালী বোৱাৰী পতাই সি সেনেকৈ বিক্ৰী কৰেহি আৰু তোকো আজি বিক্ৰী কৰি থৈ লাখ টকালৈ গুচি গ'ল অসমলৈ। কি কৈছে আপোনালোকে এইবোৰ? মই কেতিয়াও বিশ্বাস নকৰোঁ এইবোৰ কথা। ये लड़की क्या बोल रही है? मुझे कुछ समझ में नहीं आ रही। मैं आ रही हूँ। रेखा दीदी, उसको सजा कर लेना। ओके सर। আপুনি কোন হয় বাৰু? আপুনি মোক সহায় কৰকচোন। মোক জিতৰ ওচৰলৈ লৈ ব'লক। সঁচাকৈ কওক, সি ক'ত আছে? মই কোন হয় চিনি পাই কি কৰিবি হা? এদিন তোৰ দৰে এজন ল'ৰাক প্ৰেমত পৰি ময়ো বিশ্বাসত তাৰ লগত আহিছিলোঁ, একেবাৰে তাৰ লগত জীৱনটো কটাম বুলি। কিন্তু সি মোক এই বজাৰখনত বিক্ৰী কৰি থৈ গ'ল। কিন্তু মই তোৰ দৰে বিবাহিতা নাছিলোঁ, মই ছোৱালী আছিলোঁ। মোৰ গাত ভুল নাছিল, কিন্তু তই মহা ভুল কৰিলি। কাৰণ তই এজনী বোৱাৰী আছিলি আৰু তোৰ দুটা সন্তান আছে বুলি মই জিতৰ মুখেৰে গম পাইছোঁ। তই সকলোবোৰ থকাৰ পিছতো বেলেগ ল'ৰাৰ লগত এনেকৈ কিয় গুচি আহিছিলি নিজৰ সুখৰ সংসাৰ এৰি হা? থাকিবি ইয়াত, পাবি এতিয়া মজাটো। ৰহ, তাৰমানে এইবোৰ সঁচা? জিতে তাৰমানে সঁচাকৈ মোক ইয়াত বিক্ৰী কৰি থৈ গ'ল? অঁ, তোক বিক্ৰী কৰাৰ নামত সি 10 লাখ টকা লৈ গৈছে। হা? 10 লাখ টকা লৈ গৈছে? অঁ, 10 লাখ টকা লৈ গৈছে। সি এতিয়া বিন্দাছ 10 লাখ টকা লৈ আছামত পূৰা বিন্দাছ থাকিব। কিন্তু তই আহি সেই জংঘলৰ মাজত আজি সোমালি যেতিয়া আৰু কেতিয়াও ওলাব নোৱাৰ। এয়াই তোৰ জীৱন হ'ব। ব'ল, তোক ধুনীয়াকৈ সজাই পৰাই ছাৰে লৈ যাবলৈ কৈছে। কাষ্টমাৰ আহিব এতিয়া। নাই মই ক'তো নাযাওঁ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। ইমান সুখৰ সংসাৰখন থকাৰ পাছতো মই জিতৰ মিঠা কথাত ভুল গৈ মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। ঘৰখন এৰি থৈ আহি হে ভগৱান, মই কি কৰি পেলালোঁ? চুপ থাক, এতিয়া কটা কৰি একো লাভ নাই। যেতিয়া উচিত সিদ্ধান্ত ল'ব লাগিছিল তেতিয়া ল'ব নোৱাৰিলি। নিজৰ হাজবেণ্ড থকাৰ পিছতো পৰপুৰুষৰ প্ৰেমত পৰি বলিয়া হ'লি। এতিয়া মজাটো পালি? ব'ল ওলাগৈ, এতিয়া কাষ্টমাৰ আহিব। যদি এতিয়া নাযাওঁ নহয়, ছাৰে এনেকৈ শাস্তি দিব, মাৰ বাপেৰৰ বিয়া আকৌ এবাৰ দেখি যাবি। মই নিজৰ মূৰটো নিজে খালোঁ। কিয় মই ইমান ডাঙৰ ভুল কৰিলোঁ? আজি মোৰ ল'ৰা ছোৱালীকেইটালৈ বৰ মনত পৰিছে, মানুহজনলৈ মনত পৰিছে। মোৰ অকণমান কিবা এটা হ'লে মানুহজনে কিমান যে ধৰ ফৰাইছিল। গা বেয়া লাগিলেও ভাত পানী বনাবলৈ নিদিয়ে, নিজেই বনাই কোনাই বিচনাতে খুৱাইছিলি। সেইজন মানুহ এৰি থৈ আহি আজি মই বহুত ডাঙৰ ভুল কৰিলোঁ। বন্ধুরা ভিডিওখন দেখিলেন পরপুরুষের প্রেমত
কৰি নিজৰ সন্তান আৰু স্বামী থকাৰ পাছতো বেলেগৰ লগত পলাই যোৱাৰ পৰিণাম কি হ'ল দেখিলেনে? আৰু ইমানতে আমাৰ আজি এই কাহিনীটো শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনী লৈ আকৌ আহিম। ধন্যবাদ।